প্ৰথমবাৰৰ বাবে আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে নাগৰিজুলিয়াই গোৱাবাৰীত আমি বিহু উদযাপন কৰিছোঁ আৰু এই বিহু উদযাপনৰ উদ্দেশ্য যে আমি অসমত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত যাতে সমন্বয়ৰ বাৰ্তা আমি এই গোৱাবাৰী অঞ্চলৰ পৰা প্ৰেৰণ কৰিব পাৰোঁ আৰু এই বিহু আমাৰ গৌৰৱ, বিহু আমাৰ মান। সেইবাবে বিহু আহিলে আমাৰ মনটো অলপ মানে নাচু নাচু লাগি থাকে। এই সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি গোটেই অসমবাসীক আমি নৱবৰ্ষ ও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু যাতে আমি সকলো জাতি জনগোষ্ঠীৰ লগত একত্ৰিতভাৱে গড় অসম গঢ়াৰ যি পৰিকল্পনা সেই গড় অসম গঢ়াত যাতে আমিও সমভাগী হ'ব পাৰোঁ আৰু এই মঞ্চৰ পৰাই আমি গোটেই অসমত আমি সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে যাতে অনাগত দিনত বিহু উদযাপন কৰে সেয়ে মই আহ্বান জনাইছোঁ। নিশ্চয়কৈ ৰাইজৰ সহযোগ আমি পাইছোঁ, ৰাইজে আমাক সহযোগ কৰিছে, যথেষ্ট সহযোগ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দুলুজিত দাস তেখেতেও আমাৰ এই সভাত উপস্থিত হৈ আমাক আনন্দিত কৰিছে আৰু আমাৰ যি উদ্দেশ্য সেই উদ্দেশ্যত আমাক সদায় সহযোগ কৰিব বুলি। নিশ্চয়কৈ বিহুৰ বতৰ, বিহুৰ সময়ত বৰষুণ থাকে, তথাপি বৰষুণক নেওচি যি সঁহাৰি জনাইছে এই গোৱাবাৰী অঞ্চলৰ ৰাইজে, আমি সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, বিহু বুলি কোৱাৰ লগে লগে বিহু আমাৰ অসমৰ মান, বিহু আমাৰ অভিমান, বিহু আমাৰ স্বাভিমান। আজি তামোলপুৰ জিলা সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যি বিহু উদযাপন হৈছে গোৱাবাৰী হাইস্কুল খেলপথাৰত, তো বিহু আমাৰ অভিমান হয়, বিহু আমাৰ মান হয়, বিহু আমাৰ স্বাভিমান হয়। আজি এইখন ফিল্ডৰ পৰাই মই এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ যি সমন্বয়, এই সমন্বয় আজিৰ এই বিহুৰ দ্বাৰাই আমাৰ হওক, কাৰণ বিহু আমাৰ প্ৰাণ হয়। আজি জানে যে বিহু গৈ ফালে বিশ্বৰ দৰবাৰৰ পাইছেগৈ। যোৱা বছৰ যি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, সেই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে বিহুৱে। বিহুক আমাৰ নতুনকৈ পৰিচয় কৰি দিবলগীয়া নহয়, বিহু আমাৰ নতুনকৈ পৰিচয় দিবলগীয়া হোৱা নাই। আজি আপোনালোকে দেখা পাইছে যে ইয়াতে বাঙালী অধ্যুষিত অঞ্চল, এই অঞ্চলত হাজাৰ হাজাৰ লোক, বিহু বলীয়া লোক ওলাই আহিছে ইমান মানে বেয়া বতৰতো। তে আমি ভাবিছোঁ যে এই যে আমাৰ ভিতৰত যে কিছু সংখ্যক লোক আছে যে মানে আমাৰ বঙালী অসমীয়া এই যে মাজত যে একটা কনফ্লিক্ট লগাই থাকে, যে কয় যে বঙালী মানুহে মানে আমাৰ সংস্কৃতি লোৱা নাই, এইটো এটা ভুল ধাৰণা। আজি চাওক, ইয়াতে হাজাৰ হাজাৰ লোক আহিছে, ইয়াতো মেক্সিমাম লোক হিন্দু বঙালী মানুহ, তেওঁলোকে বিহুৰ ইমান বেয়া বতৰতো তেওঁলোক ওলাই আহিছে আৰু আমাৰ অসমীয়া, বঙালী, নেপালী, গোৰ্খা সকলোৱে আহি ইয়াতে নৃত্য প্ৰদৰ্শন কৰিছে। ই যে সমন্বয়ৰ বাৰ্তা আজি গোৱাবাৰী গোপীনাথ খেলপথাৰ ফিল্ডৰ পৰা যাব আৰু মই আশা কৰোঁ যে আজিৰ এই বৰ অসম গঢ়াৰ ক্ষেত্ৰত এই যে সমন্বয়ৰ বাৰ্তাই যথেষ্ট আমাক সহায় কৰিব।